একটু মই বড়ো ইনফো হাবত আপোনালোকক পুনৰ স্বাগতম জনালোঁ। তো বন্ধুসকল, আজি 14 তাৰিখ আৰু যিটো ল'ৰাৰ পৰা বা যিটো লগৰটোৰ পৰা মই আপডেট পাই আছোঁ, যিটো তেজপুৰ চলনিবাৰীত SSC GD মেডিকেল, তো তাতে আজিৰ দিনটোত অকণ টাফ কৰিছে বুলি ক'লে কি মোৰ লগত কিছু কল ৰেকৰ্ডিং আছে, মই আপোনালোকক শ্বেয়াৰ কৰিম। মই বাৰ্তালাপ কৰিছোঁ তাৰ লগত। তো মোৰ তাতো যোৱাকালিৰ যিটো মই আপডেট দিছিলোঁ, তাতে বহুত মানে ল'ৰাবোৰে কুৱেশ্যন কৰি আছে, আই বক্সটো কেনেকুৱা দিছে, মেডিকেল কেনেকুৱা হৈছে, ক্ৰুচিয়েল ডেটৰ ওপৰত কিবা এফেক্ট হৈ আছে নেকি, তো আৰু বিভিন্ন ধৰণৰ মানে কমেণ্ট আহি আছে। তো মই যিমান পাৰিছোঁ ৰিপ্লাই দিছোঁ আপোনালোকক। তো আপোনালোকে মোৰ এই ভিডিঅ'টো চাব আৰু ডেছক্ৰিপশ্যনৰ বক্সত মোৰ নাম্বাৰ দিয়া আছে, ডাইৰেক্ট ফোন কৰিব পাৰে, মোক সুধিব পাৰে। তো মই লগৰটোৰ পৰাও বহুত কমেণ্ট পাইছোঁ। তো আপোনালোকে কমেণ্ট যদি কৰি এনচাৰ পোৱা নাই, তো মোক ডাইৰেক্ট কল কৰি সুধিব পাৰে, একো প্ৰব্লেম নাই। মই আপোনালোকৰ আপডেট দি গৈ থাকিম এইদৰে। আৰু আহিবলগীয়া দিনকেইটাত যাৰ যাৰ মেডিকেল আছে, তো বন্ধুসকল ভয় নকৰিব, যি আছে আছে আৰু মেডিকেল এতিয়া কি ক'ব। তো আজি কিছুমান অসুবিধা হৈছে বোলে। আজি যিবোৰ কেণ্ডিডেটক মেডিকেল কৰিছে, সিহঁতক মানে বহুতকে ৰিমেডিকেল দিছে বা আনফিট কৰিছে বুলি অন গ্ৰাউণ্ড তেওঁ ক'লে মোক। তো তেনেকুৱা যাতে নহয়, চবে কোঅপাৰেট কৰে মেডিকেল টিমক। কেতিয়াবা কি হয়, কোঅপাৰেট নকৰিলে তেওঁলোকে বেয়া পায়, তো তেতিয়া তেওঁলোকৰ মানে অফিচাৰৰ কথা হয়, এতিয়া কেতিয়াবা মুড বেয়া হয়। তো এই ধৰণে আৰু আপোনালোকেও কোঅপাৰেট কৰিব তেওঁলোকক। তো কোঅপাৰেট কৰিলে কি হয় যে কামবোৰ সোনকালে হৈ যায়, তেওঁলোক কোৱা মতে যদি চলি থাকে, তো সেইবোৰো সুবিধা হয়। তো এইবোৰত চাগে তেওঁলোক আনফিট কৰিছে বুলি আজি জনালে। আনফিট হ'লেতো সকলোকে বেয়া লাগিবই, ইমান দিনৰ পৰা কষ্ট কৰি, ইমান দিনৰ অপেক্ষা। তো এবাৰ মাথো ফিট হৈ যাওঁ আৰু চাকৰিটো লৈ যাওঁ বুলি আশা কৰি আছোঁ। তো যাতে সকলোৱে কোঅপাৰেট কৰে আৰু যিকোনো ডকুমেণ্ট, হাইট, ৱেইট, মানে হাইটটো জোখা নাই বুলি কৈছে, ৱেইটটো খালি জুখি আছে। আৰু ক্ৰুচিয়েল ডেটটো তাতে একচেপ্ট কৰি আছে, ইমানো প্ৰব্লেম কৰা নাই। আৰু লগতে ডকুমেণ্টবোৰ লৈ যাব সকলোৱে। আৰু আজিৰ দিনটোত অলপ অসুবিধা হৈছে বুলি কৈছে। আৰু ল'ৰাজন ফিট হ'ল, আনফিট কৰিব বুলি ভাবিছিলোঁ মই, কিন্তু কৰা নাই। সি ফিট হ'ল আৰু মেডিকেল ডক্টৰজন ভাল বুলি জনাইছে, সি বহুতে ভাল বুলি কৈছে। বহুত সময় লৈছে, কিন্তু ৰাতিপুৱা 8টা বজাতে তেওঁ ভিজিট কৰিছিলে আৰু ওলাইছে এতিয়া 7টা-8টাই বাজে ধৰক ৰিজাল্ট আহে। আৰু তাতে 5-6 দিনো লাগিব পাৰে। আপোনালোকে টকা পইচা ভিতৰত লৈ যাব দিছে। তো খোৱা বস্তু ভিতৰত আছে বুলি কৈছে। ব্ৰেকফাষ্টৰ কাৰণেও ক'ল্ড ড্ৰিংক আছে, জুচ টুচ আছে। আৰু মানে দুপৰীয়াৰ কাৰণেও তাতে ৰাজমা চাউল তেনেকৈ 50 ৰুপিজকৈ লৈছে বুলি তেওঁ জনাইছে। আপোনালোকে চিন্তা নকৰিব, আহিব, সকলো ভালকৈ মেডিকেল দিব, তাতে সকলো ব্যৱস্থা আছে। আৰু কোঅপাৰেট কৰিব ডক্টৰক, যাতে সকলো পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই যায়। তেওঁলোকে কোঅপাৰেট কৰিলে যাতে অলপ জল্দিও হয় আৰু ফিট কৰে। বেছি লং কৰিলে তেওঁলোকো বেয়া পায়, কষ্ট পায়, তেতিয়া মানে তেওঁলোক জধে মধে মেডিকেল কৰে, সেনেকুৱা জনাইছে। তো মই কাইলৈ আকৌ আপোনালোকক পুনৰ আপডেট দিম। তো আজি যিখিনি আপডেট আছিল মই জনাই দিলোঁ।